এটা ভাৱ বুজায়। কৃষ্ণৰ প্ৰতিটো অংগৰ ৰূপক ৰূপে এই অধ্যায়তেই হওক বা অন্যান্যখিনিত আমি উপলব্ধি কৰোঁ। যেনে এতিয়া আজিৰ পুৱাৰ যিটো পৰিৱেশ, আমি এতিয়া গম পাইছি যে অসমৰ বিভিন্ন প্ৰান্তত আজি বৃষ্টি হৈ আছে। নৱঘন শ্যাম, নতুন ডাৱৰৰ দৰে কলা শৰীৰ। এই যে প্ৰত্যক্ষ শব্দ, এই শব্দটোৰ ইয়াৰ এটা প্ৰত্যক্ষ অৰ্থ প্ৰকাশ হৈছে। কিন্তু ইয়াৰ ৰূপকটো বিভিন্ন সাহিত্যৰ বিভিন্ন দৃষ্টিকোণেৰে আমি বিভিন্নভাৱে আলোচনা কৰিব পাৰোঁ। নৱঘন শ্যাম, এই শব্দটোৰ অৰ্থ আপুনি মই বিভিন্ন ধৰণে বিভিন্নভাৱে ইয়াত উপলব্ধি কৰিব পাৰোঁ। য'ত কোনো কোনো সাহিত্যৰ বিশ্লেষকৰ মতে এনেকেও কয়, যিদৰে কলা ৰংটোৱে, বৰণটোৱে সকলো ৰং আন ৰংখিনি পোষণ কৰি ৰাখে। তদ্ৰূপ কৃষ্ণকায় বৰ্ণৰ কৃষ্ণ শৰীৰৰ কৃষ্ণৰ আকাৰটোৱে, কৃষ্ণ তত্ত্বই আমাৰ সকলো দুখখিনিৰ তেৱতে লীন যোৱাই ভক্তৰ মন, ভক্তৰ হাত শীতল কৰি সকলোকে আসন্ন কৰে। বিভিন্নজনে বিভিন্ন ভাৱত এই ৰূপক শব্দটো সাহিত্যত অলংকাৰ শাস্ত্ৰত ব্যৱহাৰ কৰিছে। আৰু ইয়াৰ মাজত যি সৌন্দৰ্যবোধ, নান্দনিকতা সৃষ্টি হৈছে, তাত সাহিত্যৰ দৃষ্টিভংগীৰে এটা বেলেগ দৃষ্টিৰে আৰু আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰেও আমি আন এটা বেলেগ দৃষ্টিৰে ইয়াৰ বিশ্লেষণ, ইয়াৰ আলোচনাৰ বাবে আগবাঢ়িব পাৰোঁ। কৃপালু বা পাই সকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শ্ৰী শ্ৰী কীৰ্তন ঘোষা নাৰদৰ কৃষ্ণ দৰ্শনৰ যিটো খণ্ড, সেই খণ্ডত দেৱৰ্ষি নাৰদ মুনিৰ কোনোবাখিনিত সৃষ্টি হোৱা মায়ামোহ বা কোনোবাখিনিত সৃষ্টি হোৱা তেখেতৰ আত্ম অহংকাৰৰ বিশ্লেষণ কৰি কেৱল তেওঁৰ সৈতেই যে কৃষ্ণ নাই, বৰঞ্চ ঘতে ঘতে কৃষ্ণ, ঘৰে ঘৰে কৃষ্ণ, এই ধাৰণাটোক এটা সৰ্বব্যাপী ভগৱন্ত প্ৰভু যে বিৰাজমান, সেই কথাটোক আকৌ এবাৰ নাৰদক উপলব্ধি কৰাৰ প্ৰয়াস কৰিছে। এই অধ্যায়ত নাৰদ মুনিৰ মায়ামোহ ভংগ আৰু কৃষ্ণ সৰ্বব্যাপী কৃষ্ণ গোসাঁইৰ দৰ্শনৰ কাহিনীটো ইমান সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। আমি যদি পঞ্চোধ্যায়ৰ এই কাহিনীখিনি আলোচনা কৰিবলৈ চেষ্টা কৰো, ইয়াৰ মূল তাৎপৰ্যৰ আধ্যাত্মিক ব্যাখ্যাক আমি এনেকৈ ক'ব পাৰো যে ভগৱানৰ সৰ্বব্যাপী ৰূপ দৰ্শন। এক নম্বৰটো হৈছে ভগৱানৰ সৰ্বব্যাপী ৰূপ দৰ্শন, যিটো নাৰদ মুনিক আকৌ প্ৰভুৱে মায়াৰ জৰিয়তে, কল্পিত চিত্ৰৰ জৰিয়তে উপলব্ধি কৰাইছে। যেনে ভগৱন্ত প্ৰভুৰ জ্ঞান আৰু ভক্তি আৰু জ্ঞানৰ অহংকাৰত মস্ত হৈ থকা, মজগুল হৈ থকা নাৰদ মুনিয়ে যেতিয়া কৃষ্ণক বিচাৰি ফুৰিছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই নিজৰ মায়া, নিজৰ প্ৰতাপ, নিজৰ প্ৰভুত্ব, নিজৰ খ্যাতিক বিস্তাৰ কৰি প্ৰকাশ কৰি নাৰদক বুজাই দিছিল যে প্ৰভু ভগৱন্ত কেৱল বৈকুণ্ঠতেই বিৰাজমান নহয়, পৰিৱৰ্তে প্ৰতিটো জীৱ সৃষ্টিৰ প্ৰতিটো অংশ, ব্ৰহ্মাণ্ডৰ প্ৰতিটো কোণাতেই তেওঁ বিৰাজমান। আমি এই অধ্যায়টোত হয়তো এই খণ্ডৰ তৃতীয় অধ্যায়, হয়তো তৃতীয় অধ্যায় বা চতুৰ্থ অধ্যায়টো মই পাহৰিছো, তাতে ভগৱন্ত প্ৰভুৰ শ্ৰীমুখে প্ৰকাশিত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে। ভগৱন্ত প্ৰভুৱে কৈছিল, নাৰদত বিষ্ণু আচন্ত বসি, বৈকুণ্ঠত মই নাথাকো বসি। কেৱল এই শাৰীটোকে, এই দুটা শাৰীকে যদি মই বিশ্লেষণ কৰিবলৈ যাওঁ আৰু ইয়াৰ ৰূপক আৰু সৌন্দৰ্য যদি আমি অকণমান আলোচনা কৰো, এই গোটেই অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যিটো সৰ্বব্যাপী সিদ্ধান্ত মই বিশ্বাস কৰো,
মহাপুৰুষ শংকৰদেৱে যিটো সিদ্ধান্ত আপোনাক মোক প্ৰকাশ কৰিছে, অসুৰত চিতাল গদৰ ভৰু আত্মাৰাম, এই তত্বৰ ৰূপক ইয়াত একেধৰণে বিস্তাৰ কৰিছে ভগৱন্ত প্ৰভুৰ মুখেৰে। আৰু ইয়াত বৈষ্ণৱ ভক্তি মহাত্মাৰ এটা গুৰুত্বপূৰ্ণ শ্লোক বুলি, এটা পদ বুলিও বহুতে আলোচনা আমি কৰিব পাৰো। কৃষ্ণই নিজেই স্বীকাৰ কৰিছে যে তেওঁ বৈকুণ্ঠত তেওঁ নিজ ভক্তৰ হৃদয়ত বেছি প্ৰশান্তিৰে বাস কৰে। সংসাৰৰ মায়া বা মায়িক প্ৰপঞ্চ কৃষ্ণই নাৰদক দেখুৱাইছিল যে সংসাৰৰ সকলো মায়াময় কাৰ্য, সংসাৰ চলোৱা, সংসাৰত ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি দায়িত্ব পালন কৰা, পৰিয়ালটিৰ সুপালনেই হওক, পৰিয়ালটিক নিয়ন্ত্ৰণ পৰিচালনাই হওক, পৰিয়ালৰ আকৌ সদস্য ৰূপে এটা নিৰ্দিষ্ট গতিসূত্ৰত পৰিচালিত কৰাৰ ব্যৱস্থাই হওক, সুখ দুখ আনন্দ প্ৰাপ্তি হৰ্ষ বিষাদ সকলোখিনিতে যি কাৰ্য সম্পন্ন হৈ আছে সকলোখিনিৰ অন্তৰত ভগৱন্ত কৃষ্ণ প্ৰভুৱে যে নিজেই বিৰাজমান, আৰু এই সকলোবোৰ যে তেওঁৰ এই ৰূপ, এই কথাটো স্পষ্ট ৰূপত নাৰদৰ কৃষ্ণ দৰ্শনৰ সৌন্দৰ্যবোধ বা ইয়াৰ ৰূপক ৰূপে আপুনি মই বহুকেইটা পদ বহুকেইটা শব্দ উপলব্ধি কৰিব পাৰো। ভগৱন্ত কৃষ্ণৰ প্ৰতি ভগৱন্ত ঈশ্বৰৰ প্ৰতি নাৰদৰ যিটো আস্থা, যিটো বিশ্বাস আছিল, কোনোবাখিনিত নাৰদৰ মনত এনেকুৱা ভাৱ উৎপত্তি হৈছিল যে মই ঈশ্বৰৰ একমাত্ৰ পৰম ভকত, পৰম বৈষ্ণৱ, চাগৈ মোৰ ওচৰত বা মোৰ প্ৰতি ঈশ্বৰৰ দয়া কৃপা মমতা আনতকৈ অলপ বেছি। এইভাৱে নাৰদৰ মনত কেনেবাকৈ সৃষ্টি হব পৰা অহংকাৰ আৰু মায়া প্ৰপঞ্চৰ মাজত নাৰদে যেতিয়া দ্বাৰকালৈ গমন কৰিছিলে, কৃষ্ণ দৰ্শনৰ পাছত নাৰদক যেতিয়া প্ৰভু কৃষ্ণই যি অপৰিসীম আতিথ্য প্ৰদান কৰিছিল, অপৰিসীম সেৱা দিছিল, আৰু তাৰ পাছত দ্বাৰকা ভ্ৰমণ কৰোতে ঘৰে ঘৰে যেতিয়া কৃষ্ণৰ ৰূপতত্ব নাৰদে দৰ্শন কৰিছিল, তেতিয়া নাৰদে উপলব্ধি কৰিছিল আচলতে তেওঁ ভাবি থকা ঈশ্বৰজনৰ সত্তাটি তেওঁতকৈ ইমান পৃথক আৰু সকলোতে যে বিৰাজমান হৈ কেৱল তেওঁৰ সৈতে যে তেওঁ লীন হৈ থকা নাই, আবদ্ধ হৈ থকা নাই, কেৱল তেওঁৰ বাবেই যে কৃষ্ণ, সেই সত্তাটো যে অকমান হলেও তেওঁ নতুন দৃষ্টিৰে উপলব্ধি কৰাৰ কাৰণে নাৰদে সুযোগ বা সুবিধা পাইছিল। নাৰদে তেওঁৰ এই অলৌকিক মায়া বুজি পায়, ঈশ্বৰৰ যিটো অলৌকিক মায়া, যাৰ ঘৰতে গৈছে কৃষ্ণক তাতেই দেখা পাইছে। য'ত কৰবাত কৃষ্ণই যদি তেওঁৰ ভাদ্ৰাসকলৰ সৈতে মৰম কৰিছে, কৰবাত গ্ৰাহস্থ ধৰ্ম পালন কৰিছে, কৰবাত শিশুসকলৰ সৈতে উমলিছে, ধৰি যোৱা যাওক কৃষ্ণৰ বিভিন্ন চৰিত্ৰ, বিভিন্ন ধাৰণাত কৃষ্ণই যিখিনি অলৌকিক মায়া সম্পন্ন কৰিছে, এই গোটেইখিনিত দেৱৰ্ষি নাৰদে এহান্তত নিজৰ ভুল বুজিব পাৰিলে, আৰু সংসাৰৰ যি মোহ, যি মায়াৰ কথা আজিও আপুনি মই আলোচনা কৰো, কোনোবাখিনিত তেওঁ সেই মোহত আবদ্ধ হৈ থকা সত্তাটোৰ পৰা নিজক উদ্ধাৰ কৰি পুনৰ তেওঁ ভক্তি সাগৰত নিমজ্জিত হল, য'ত নাৰদৰ ভাষাৰেই চা ভক্তি অস্মিন পৰম প্ৰেম ৰূপা, এই ভক্তি য'ত তেওঁৰ সৈতে পৰম প্ৰেমৰ সত্তাটোৰ সৈতে তেওঁক আপুনি মই উপলব্ধি কৰিবৰ কাৰণে তেওঁৰ সৈতে নিজক সংযোগ কৰাৰ প্ৰয়াস কৰোঁ। কীৰ্তন ঘোষাৰ এই অধ্যায়টোত আমাক কি শিকায়, ইয়াৰ ৰূপক আৰু সৌন্দৰ্য আলোচনাৰ সমান্তৰালভাৱে এই অধ্যায়টোৱে আমাক কি বুজায়, এই কথাখিনি আমাৰ বাবে আমি যদি এটা বা দুটা বাক্যত কওঁ, আকৌ এই অধ্যায়টোৱে আমাক শিকাইছে যে সেইজন ঈশ্বৰ কৃষ্ণ সৰ্বব্যাপী, তেওঁ প্ৰতিটো ধতত প্ৰতিটো সত্তাত বিৰাজমান, আৰু তেখেতক পাবলৈ আমাক বাহ্যিক আড়ম্বৰৰ কোনো প্ৰয়োজন নাই।
বৰঞ্চ কেৱল মাত্ৰ নিস্বাৰ্থ শৰণাগতি, ভক্তি আৰু শ্ৰদ্ধাই আমি সেইজন ঈশ্বৰৰ অপাৰ কৰুণা লাভ কৰিব পাৰো। নাৰদে কৃষ্ণ দৰ্শনত অধ্যায়টোৰ মাজত যেতিয়া তেওঁ প্ৰৱেশ কৰিছে, তাৰ আগত প্ৰথম দুটা অধ্যায়ৰ পিছত আমি তৃতীয় অধ্যায়, চতুৰ্থ আৰু পঞ্চম এই তিনিটা অধ্যায় যদি বিশ্লেষণ কৰো, যে নাৰদ মুনি দ্বাৰকা ভ্ৰমণৰ মাজেৰে শ্ৰীকৃষ্ণৰ গৃহাশ্ৰমৰ বৈভৱ আৰু অলৌকিক সৌন্দৰ্য গ্ৰন্থাকাৰ কৃপালুগুৰু শ্ৰী শংকৰে এক অনন্য মাত্ৰাত আপোনাৰ মোৰ বাবে উপস্থাপন কৰিছে। ইয়াত মানে এই অধ্যায়টিৰ সাৰ কথা যদি মই আগবাঢ়ো, ইয়াত নাৰদে শ্ৰীকৃষ্ণৰ যিটো বিশাল ৰূপ, ঈশ্বৰ গোসাঁইৰ বিশাল যিটো সত্তা আৰু তেওঁৰ ঐশ্বৰিক যিটো মায়া, তাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হৈছিল। আৰু এই আৰম্ভণিত দ্বাৰকা গমনৰ এই যাত্ৰাটোৰে শেষত যি উপলব্ধি হৈছিল, ইয়াক সাহিত্যিক শ্ৰীশংকৰে, ধৰ্মগুৰু শ্ৰীশংকৰে সাহিত্যৰ ৰূপক সৌন্দৰ্যৰে ধৰ্মৰ ভক্তিৰসৰ মাজলৈ ইমান সুন্দৰকৈ আপোনাক মোক বুজিব পৰাকৈ বৰ্ণনা কৰি গৈছে, তাক দৰাচলতে আমি এখন মৌচাক বুলি তুলনা কৰিব পাৰো। এই অধ্যায়টোৰ মূল ৰূপক আৰু সৌন্দৰ্যবোধৰ দিশসমূহ যদি আলোচনা কৰিবলৈ আমি অকণমান এইজন অভাজনে চেষ্টা কৰো। গুণীজনৰ পৰা শুনি, ভক্তসকলৰ পৰা বুজি আমি যিখিনি বিষয় অকণমান উপলব্ধিৰ চেষ্টা কৰিছো, তাতেই দেখা পাইছো যে দ্বাৰকাপুৰীৰ যি ঐশ্বৰিক সৌন্দৰ্য, যাক আপুনি প্ৰাকৃতিক আৰু ভৌতিক ৰূপক তুলনা কৰিছে, আমি দ্বাৰকা বৰ্ণনাৰ ঐশ্বৰিক সৌন্দৰ্যটোক ইয়াৰ এটা ৰূপকৰ আন এটা আলোচ্য দিশ বুলি উপলব্ধি কৰিব পাৰিম। প্ৰাকৃতিক ৰূপেই হওক কিংবা ভৌতিক ৰূপৰ কথাই কওক, ইয়াৰ স্বৰ্ণময় দ্বাৰকা নগৰখনত নাৰদে দেখিবলৈ পাইছিল যে সোণ বা অন্যান্য ৰত্ন প্ৰবাল, ইন্দ্ৰনীল, বৈদুৰ্য আদিৰে সজোৱা সুন্দৰ পুখুৰী, ফুলনি বাগিচা, চম্পা, পাৰিজাত আদি বিবিধ সুগন্ধময়ী ফুলেৰে এক বৈকুণ্ঠ সদৃশ পৰিৱেশৰ য'ত সৃষ্টি হৈ আছে। নগৰৰ প্ৰতিটো গৃহ য'ত সূৰ্যৰ দৰে উজ্জ্বল। এই অট্টালিকাসমূহৰ ৰূপক ব্যৱহাৰৰ দ্বাৰা কৃপালুগুৰু শ্ৰীশংকৰৰ কবিত্ব সত্তাত ঈশ্বৰৰ ঐশ্বৰিক মহিমা আৰু ঐশ্বৰিক ঐশ্বৰ্যৰ এক অনন্য প্ৰকাশ ঘটিছে। সমান্তৰালভাৱে ইয়াৰ ৰূপক আৰু সৌন্দৰ্যত আন এটা বিষয় যদি মই আলোচনা কৰিবলৈ যাওঁ, যে শ্ৰীকৃষ্ণৰ গৃহস্থালী, গ্ৰাহস্থ জীৱনৰ এটা বিশাল ৰূপ। আমি কৃষ্ণৰ গ্ৰাহস্থ জীৱনটোত শিশুকালৰ কৃষ্ণৰ জীৱনটোৰ কথাই আমি সাধাৰণতে বেছিকৈ আলোচনা কৰো। নন্দ যশোদাৰ ঘৰত থকা সেইজন কৃষ্ণৰ গ্ৰাহস্থ ৰূপটোত উমলি ফুৰা সেইজন কৃষ্ণক দেখা পাওঁ। তাৰ পাছত আমি বেছি সময়ৰ বাবে কৃষ্ণক মহাভাৰতৰ যুদ্ধৰ অৰ্জুন পাণ্ডৱ কৌৰৱৰ ঠিক বিষয়খিনিত দেখা পাওঁ বা অন্যান্য বিষয়সমূহত কৃষ্ণক দেখা পালো। ইয়াত কিন্তু কৃষ্ণৰ গ্ৰাহস্থ জীৱনটোৰ সৌন্দৰ্যবোধটো কবি গুৰুজনাই এক বিশেষভাৱে ফুটাই তুলিছে। কৃষ্ণৰ গৃহস্থালীৰ এই বহল ৰূপ আৰু বিশ্বৰূপ, একত্ৰে বহু ৰূপত হৰি, সেইজন হৰি যিজনে আপোনাৰ মোৰ জীৱনৰ দুখ কাটে হৰণ কৰে, সেইজন হৰিক নাৰদে ঘৰে ঘৰে যেতিয়া দৰ্শন কৰিবলৈ পাইছে, ই এক বৰ আশ্চৰ্য
ই এক বৰ মনোমোহা সৌন্দৰ্য আমি সাহিত্যৰ দৃষ্টিৰেই হওক কিংবা আধ্যাত্মিক দৃষ্টিৰেই হওক এই অধ্যায়টোত দেখিবলৈ পাওঁ। নাৰদে দ্বাৰকাত প্ৰৱেশ কৰি যেতিয়া দেখা পালে একে সময়তে ঈশ্বৰ কৃষ্ণই বিভিন্ন গৃহত বেলেগ বেলেগ কাৰ্য কৰি আছে। কোনো ঠাইত তেওঁ পত্নীসকলৰ সৈতে জলকেলিওৱা পৰিহাসত ব্যস্ত, কোনো ঠাইত ভগৱন্ত কৃষ্ণই ধেনুদান, কোনো ঠাইত ধ্যানমগ্ন হৈ আত্মচিন্তা, কোনো ঠাইত পুৰাণ পাঠ। এইদৰে সৰ্বব্যাপী কৃষ্ণই ভিন্ন ৰূপত ভিন্ন ক্ষেত্ৰত এজন মানুহৰ যিটো উপস্থিতি আৰু যিটো লীলা তাক গুৰুজনে নাৰদৰ কৃষ্ণ দৰ্শনত উল্লেখ কৰিছে। আৰু ইয়াত এই কথাখিনিত আমি যদি ইয়াৰ ৰূপকটো বিচাৰি চাওঁ, ইয়াৰ তাৎপৰ্যটো বিচাৰি চাওঁ, আমি উপলব্ধি কৰিম যে সৰ্বব্যাপী পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই গৃহস্থৰ দৰে প্ৰকৃত আচৰণ কৰিলেও তেওঁৰ কিন্তু মায়াৰ যে উদ্ধত, তেওঁ যে সৰ্বব্যাপী, যাক ইংৰাজীত অমনিপ্ৰেজেন্ট শব্দটো আমি ব্যৱহাৰ কৰো, আৰু সৰ্বজান্তৰূপী এই ৰূপকক প্ৰতিনিধিত্ব কৰিছে। শ্ৰীকৃষ্ণৰ লীলা আৰু সৌন্দৰ্য অনন্ত সৌন্দৰ্য, যি সৌন্দৰ্যৰ বৰ্ণনা কৰি আপুনি মই অন্ত কৰিব নোৱাৰিম, যি সৌন্দৰ্যৰ আৰম্ভণি নাই অনাদি, যি সৌন্দৰ্যৰ শেষ নাই অনন্ত, যি সৌন্দৰ্যৰ ব্যাপকতা নাই সৰ্বব্যাপী, যি সৌন্দৰ্য দিগন্তমুক্ত, এই সৌন্দৰ্য ভগৱন্ত কৃষ্ণৰ বিলাস গৃহৰ বৰ্ণনাৰ জৰিয়তে কৃষ্ণৰ প্ৰেম আৰু ৰূপৰ প্ৰতি আকৰ্ষিত কৰাত নাৰদৰ কৃষ্ণ দৰ্শন অধ্যায়টি আমাক বহু পৰিমাণে ৰসবোধৰ প্ৰদান কৰিছে। নাৰদে ভগৱন্ত কৃষ্ণৰ এই লীলা, এই মায়া, এই অলৌকিকতা দেখি তেওঁ আচৰিত হৈছিল, তেওঁ হতচকিত হৈছিল। আৰু ভগৱন্ত কৃষ্ণৰ যি বহু ব্যাপিকতা অৰ্থাৎ তেওঁ বহুমুখী যিটো সত্তা, এই সত্তাটোক যে মায়াৰ দ্বাৰাই ঈশ্বৰে সম্পন্ন কৰিছে, ঈশ্বৰৰ মায়াৰ ইমান যে বিশালতা আছে, সেই কথা কিন্তু নাৰদে শেষলৈ উপলব্ধি কৰিবলৈ পাৰিলে। নাৰদৰ এই অধ্যায়টোত আমি নাৰদৰ উপলব্ধিৰ বিষয়টোলৈ যদি যাওঁ, নাৰদৰ উপলব্ধি বা ভক্তিৰ সাৰমৰ্ম যদি আপুনি মই বিচাৰিবলৈ যাওঁ, নাৰদ যিহেতু ভক্তি, জ্ঞান আৰু সংসাৰৰ সকলো মায়াৰ উদ্ধত বুলি তেওঁৰ যিটো এটা আত্মগৌৰৱ কোনোবাখিনিত আছিল, নাৰদে ভাবিছিল যে মই সকলোতে ঘূৰি ফুৰিছো, মই নিৰন্তৰ ঈশ্বৰৰ নাম লৈছো, মই ঈশ্বৰৰ সান্নিধ্য সঘনাই পাইছো। অৰ্থাৎ এইখিনি কৰি থাকোতে যিটো কোনোবাখিনিত সৃষ্টি হোৱা আত্ম অহংকাৰ, লোকদৃষ্টিত যদি আত্ম অহংকাৰ উপলব্ধি সৃষ্টি হৈছে বুলি লোকদৃষ্টি উপলব্ধি কৰিছিল, এই সকলোখিনি অসত্য আৰু এই অহংকাৰ বিসৰ্জনৰ বিষয় বুলি নাৰদে কৃষ্ণ দৰ্শনৰ জৰিয়তে উপলব্ধি কৰিছিল। তেওঁ উপলব্ধি কৰিলে যে ভগৱন্ত কৃষ্ণৰ যি যোগমায়া ইমানেই অসাধ্য যে সহজ আৰু সৰলভাৱে তাক আমি উপলব্ধি কৰিব নোৱাৰো। এই অধ্যায়টিৰ মূল বিষয়টোৱে হৈছে, ইয়াৰ মূল আধ্যাত্মিক বাৰ্তাটোৱে হৈছে যে সংসাৰৰ সকলো বস্তুতে ঈশ্বৰ বিৰাজমান আৰু ভক্তিৰ অবিহনে ঈশ্বৰৰ অসীম সৌন্দৰ্য বা মায়াৰ ৰহস্য বুজা অসম্ভৱ। ভক্তি ব্যতিৰেকে আমি ঈশ্বৰ সম্পৰ্কীয় ধাৰণা, ঈশ্বৰ সম্পৰ্কীয় তত্ত্ব কথা আৰু ঈশ্বৰ সম্পৰ্কীয় যিখিনি আমাৰ বিষয় তাক আজিও যে আপুনি মই বুজিব নোৱাৰো, এই কথা গুৰুজনেই হওক, কৃপালগুৰু মাধৱ পুৰুষেই, কৃপালগুৰু শ্ৰীশংকৰেই হওক, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ পুৰুষেই হওক বা আমাৰ সন্ত মহন্ত সকলে আপোনাক মোক অন্যান্য সকলক বিভিন্ন সময়ত
বুজাই গৈছে। দ্বাৰকাৰ পৰা উভতি আহি নাৰদে এই কথা উপলব্ধি কৰিছিল। এই যাৰ ৰূপ গুণ লীলা পাৰম পাৰ শুনিও লোক হৰিৰ চমৎকাৰ। আমাক এই কথা নাৰদে সুখিলে, সিদ্ধান্ত দিলে, ঘোষণা কৰিলে। এই সৌন্দৰ্যৰ অপাৰ সৌন্দৰ্য, ঈশ্বৰ গোসাঁৰ অপাৰ সৌন্দৰ্য চমৎকাৰিতা আমাক শুনিবলৈ দিছে, শুনাবলৈ দিছে। নাৰদৰ কৃষ্ণ দৰ্শনত ভগৱান কৃষ্ণই যি অলৌকিক ৰূপ সৌন্দৰ্য বৰ্ণনা কৰিছিল, সেই সৌন্দৰ্যৰ পটভূমি আমি দ্বাৰকা, অনুপম ৰূপত দ্বাৰকা নগৰৰ সৌন্দৰ্য ইয়াত প্ৰকাশ কৰিছে। আমি যদি তুলনামূলকভাৱে এটা কথা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰি কৰো শ্ৰদ্ধাৰ বা পাৰো আইমাতৃসকল, যে অজস্ৰ ঐশ্বৰ্যৰ গৰাকী ভগৱন্ত কৃষ্ণ গোসাঁই নিবাস কৰা সেই দ্বাৰকাখনো ইমানেই সৌন্দৰ্যশালী, ইমানেই সুন্দৰ, অৰ্থাৎ ঈশ্বৰৰ স্পৰ্শ, ঈশ্বৰৰ উপস্থিতিয়ে সেই ক্ষেত্ৰখনক ইমান এক মনোমোহা সত্তালৈ উলিয়াই লৈ গৈছে। এই ৰূপকটোৰ মাজত আপুনি মই যদি আপোনাৰ মোৰ গাৰ্হস্থ্য জীৱনলৈ আহো, আপোনাৰ মোৰ শ্ৰীমুখত, আপোনাৰ মোৰ চিন্তাত আৰু আপোনাৰ মোৰ কৰ্মত যদি সেইজন বৈকুণ্ঠপতি দ্বাৰকাপতি ভগৱন্ত কৃষ্ণ সত্তা বিৰাজমান, আপুনি ময়ো দ্বাৰকাৰ লোকদৃষ্টিত দ্বাৰকাৰ দৰেই অতুলনীয়, অনন্য হম। ইও এটা ৰূপক আপোনাৰ মোৰ গাৰ্হস্থ্য জীৱনৰ বাবে। সঁচা অৰ্থত আপোনাৰ মোৰ অন্তৰত, আপোনাৰ মোৰ ধ্যান ধাৰণাত যদি কৃষ্ণ গোসাঁই বিৰাজমান, আপুনি মই যদি সদা অৰ্থত কৃষ্ণ সত্তাৰ চৰ্চাকাৰী, তেতিয়াহ'লে আপোনাৰ মোৰ শ্ৰীমুখত কাহানিও আনন্দদায়ক তত্বৰ বাহিৰে, আনন্দদায়ক বিষয়ৰ বাহিৰে আন কথা প্ৰকাশ্য নহয়। আনন্দময় সত্তা কৃষ্ণ শব্দ এইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তন। অৰ্থাৎ কৃষ্ণ শব্দটোক সহজ সৰল ভাষাত আমি আনন্দৰ প্ৰতীক ৰূপে, আৰু ইয়াত নাৰদৰ এই কৃষ্ণ দৰ্শনত আমি ভগৱান শংকৰদেৱৰ যি দৰ্শন, তেওঁ দৰ্শনৰ দুয়োটা ৰূপ দেখা পাইছো, য'ত সাকাৰ সগুণ কৃষ্ণৰ পৰা নিৰাকাৰ নিৰ্গুণ কৃষ্ণৰ তত্ত্বলৈকে আপোনাক মোক লৈ যোৱাৰ বাবে এই অধ্যায়টি এটা আৰ্হি হব পাৰে, এটা পাঠ হব পাৰে। এই অধ্যায়টি নাৰদ কিয় আহিছিল? এই অধ্যায়টিত নাৰদ দ্বাৰকাপুৰীলৈ কিয়নো আহিছিল? দ্বাৰকাত ভগৱান কৃষ্ণ গোসাঁইৰ যি সাম্ৰাজ্য, যি সত্তা, যি তত্ত্ব, যি প্ৰচাৰ, দ্বাৰকাত কৃষ্ণ গোসাঁইৰ যি বিস্তৃতি আৰু ব্যাপকতা, দেৱৰ্ষি নাৰদে তালৈকে কৃষ্ণৰ লীলা দৰ্শন কৰিবলৈ আহিছিল আৰু ভক্তিৰ মহিমা প্ৰচাৰ তেওঁৰ আন এটা কাৰ্য। কিন্তু ইয়ালৈকে আহোঁতে তাৰ অপৰিসীম ৰূপ সৌন্দৰ্যৰ মাজত কৰবাত নহয় কৰবাত নাৰদে নিজৰ সত্তাটোক পাহৰি অকণমান আত্ম অহংকাৰৰ দিশে গতি কৰিছিল। এই অধ্যায়টোত ভক্ত আৰু ভগৱানৰ মিলনৰ এটা অপূৰ্ব ৰূপ কৃপালুগুৰু শ্ৰীশংকৰে আপোনাৰ মোলৈ আগবঢ়াইছে। আৰু ভক্তই ভগৱন্ত দৰ্শনৰ বাবে প্ৰয়োজন হোৱা যিটো সুখানুভূতি, যিটো আত্যন্তিক সুখ ভাগৱতে কৈছে, সেই আত্যন্তিক সুখ উপলব্ধি কৰিব পৰাকৈ অধ্যায়টো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াত ৰূপক হিচাপে আমি আকৌ কৃষ্ণৰ দিব্য ৰূপটোক ধাৰণ কৰিব পাৰো, গ্ৰহণ কৰিব পাৰো। আৰু শংকৰদেৱে নাৰদৰ চকুৰে কৃষ্ণক আপোনাৰ মোক দেখুৱাইছে। কৃষ্ণৰ সেই বিতুপন, কৃষ্ণৰ সেই ভুৱন বোলোৱা ইশত হাতী, কৃষ্ণৰ ৰূপ সৌন্দৰ্যৰ সেই ব্যাপকতা, ইয়াক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে যে ই কেৱল এটা বাহ্যিক ৰূপ নহয়, এটা গভীৰ অন্তৰ্দৃষ্টিৰ ৰূপক। শংকৰদেৱৰ ভাষাত নৱঘন শ্যামকায় কুটি কামদেৱ যিনি কান্তিত নুতায় পীত বসন শিৰে ময়ূৰৰ পাখা কৰ্ণে কুণ্ডল দোলে মকৰৰ আশা। মই এটা
শাৰী তুলি আনিছো আৰু আপোনালোকৰ আগলৈ আগবঢ়াইছো, যাৰ অৰ্থ আৰু ৰূপক ইয়াত দৰে নাই, ডাইৰেক্ট পোনপটীয়াকৈ কৈছে। নৱঘন শ্যামকায়া, নতুন বৰষুণৰ ডাৱৰৰ দৰে শ্যাম বৰণ। বৰষুণ দি থকাৰ সময়ত নতুনকৈ বৰষুণ দিবলৈ ধৰিলে, আকাশখন ডাৱৰে আগুৰি ধৰাৰ সময়ত আকাশৰ বৰণটো যি অকমান কলা আৰু শ্যাম বৰণৰ মাজত, কলা আৰু নীলাৰ মিশ্ৰণৰ মাজত থাকে, সেই ৰূপটোৰে ভগৱন্তক বৰ্ণনা কৰিছে। আৰু ইয়াৰ এইটো সৌন্দৰ্যবোধ, ইয়াৰ ৰূপকটোৰ মাজত আমাক আধ্যাত্মিকভাৱে আকৌ কি বুজালে, যে ডাৱৰে যেনেকৈ পৃথিৱীখন শীতল কৰে, তদ্ৰূপ ভগৱন্ত কৃষ্ণৰ দৰ্শনে, ভগৱন্তৰ ৰূপক আৰু সৌন্দৰ্যৰ উপলব্ধিয়ে আপোনাৰ মোৰ দৰে প্ৰতিগৰাকী লোকৰ ত্ৰিতাপৰ পৰা আমাক আঁতৰাই পেলাই মুক্ত কৰে। যিদৰে সূৰ্যৰ প্ৰখৰ তাপক ডাৱৰে খন্তেকৰ বাবেও প্ৰজাৰ কাৰণে মংগল আনি শীতল কৰি তোলে, কৃষ্ণৰ দৰ্শনেও, কৃষ্ণতত্ব উপলব্ধিও আপোনাৰ মোৰ দৈহিক বৈষয়িক জীৱনৰ ত্ৰিতাপত আপোনাক মোক ক্লান্তি, আপোনাক মোক এক সুন্দৰ প্ৰশান্তিময় পৰিৱেশ প্ৰদান কৰে। কৌতি কামদেৱ যিনি কান্তি, কৌতি আটাইতকৈ সুন্দৰ দেৱতাজন কামদেৱ বুলি কয়। কিন্তু ভগৱন্ত কৃষ্ণৰ দৰ্শনত নাৰদে দেখা পাইছে যে কৌতি কৌতি কামদেৱৰ সৌন্দৰ্য জয় কৰিব পৰা এই অপৰূপ সৌন্দৰ্য। অৰ্থাৎ সংসাৰৰ সকলো সৌন্দৰ্যৰ তুলনাত কৃষ্ণৰ সৌন্দৰ্য অপৰূপ, আৰু কৃষ্ণৰ সৌন্দৰ্যৰ ওচৰত আন সকলো সৌন্দৰ্য যেন তুচ্ছ হৈ পৰিছে। শিৰে ময়ূৰৰ পাখা, মূৰত ময়ূৰ পাখি। বৰষুণ যেতিয়া, আজি যিটো চিপচিপীয়া বৰষুণ দি আছে, এনেকুৱা বৰষুণত ময়ূৰে চালি ধৰি নাচে, তদ্ৰূপ ভক্তয়ো ভগৱান কৃষ্ণৰ নাম, ভগৱান কৃষ্ণৰ তত্ত্ব আৰু সত্তাক উপলব্ধি কৰিলে যি আনন্দ লাভ কৰে, মনত যি আনন্দ হৰিগুণ গায়ে ভাই আনন্দ কৰিয়া, এই আনন্দময় সত্তাত যিদৰে ভক্তই বিভোৰ হৈ পৰে, সেই ৰূপক সৌন্দৰ্যও আমি আধ্যাত্মিক বিশ্লেষণ কৰিব পাৰো। শংকৰদেৱে কৃষ্ণৰ প্ৰতিটো অংগক যি অলংকাৰেৰে সজাইছে, হে বৈজয়ন্তী মালাৰ পৰা পুষ্পমণি, শ্ৰীবৎস পান্তিৰ পৰা কৰ্ণৰ কুণ্ডল, এই সকলো ৰূপকৰ দ্বাৰা আমাক দেখুৱাইছে যে ৰূপ আৰু গুণ, সৌন্দৰ্য আৰু বিভূতি, যশ আৰু শ্ৰী, এই সকলোতে ঈশ্বৰ প্ৰভু আপোনাৰ মোতকৈ আনতকৈ পৃথক আৰু অনন্য। শংকৰদেৱৰ বাবে সৌন্দৰ্য কেৱল বাহিৰৰ ৰূপ নহয়, শংকৰদেৱৰ দৰ্শনটোত সৌন্দৰ্য গুৰুজনে ভক্তি সৌন্দৰ্য হিচাপেও উঠিত কৰিছে, তেওঁ প্ৰচাৰ কৰিছে। এই ভগৱন্তৰ ৰূপটোৰ সৌন্দৰ্যময় নান্দনিকতাৰ জৰিয়তে শংকৰদেৱে চেষ্টা কৰিছে আপোনাৰ মোৰ হৃদয়ত আপোনাৰ মোৰ মন গহ্বৰত আন এক সৌন্দৰ্যময় তত্ত্বৰ সুধা প্ৰকাশ কৰিবৰ বাবে। নাৰদে দেখা পালে কৃষ্ণৰ সৌন্দৰ্য ভিন্ন ৰূপত, কেতিয়াবা শান্ত, কেতিয়াবা চঞ্চল, কেতিয়াবা কৰুণা, কেতিয়াবা পৃথক এটা সত্য। শান্ত মধুৰ সৌন্দৰ্যত কৃষ্ণৰ মুখমণ্ডল চন্দ্ৰৰ দৰে শীতল দেখা পালে। তেওঁৰ হাঁহিত জগত মোহিত হয়। শংকৰদেৱে কৈছে, চন্দ্ৰ মুখে মন্দ হাস, আৰু এই হাঁহিয়ে সকলো ভক্তৰ দুখ হৰণ কৰে। আমি সুদামাৰ ক্ষেত্ৰতো এই তত্ত্ব পাইছো। নাৰদেও এতিয়া কৃষ্ণ দৰ্শনত এই ভাৱ উপলব্ধি হৈছে বুলি আমি এই পঞ্চধ্যায়ৰ মাজত বিচাৰিব পাৰো। আৰু এই পঞ্চধ্যায়ত আকৌ কৃষ্ণৰ চঞ্চল লীলা সৌন্দৰ্য প্ৰকাশ পাইছে। কেতিয়াবা কৃষ্ণ নাচিংগাসনত, কেতিয়াবা গোপীৰ লগত, কেতিয়াবা কৃষ্ণই উমলিছে, কেতিয়াবা কৃষ্ণই দায়িত্ব পালন কৰিছে। অৰ্থাৎ এই চঞ্চলতাত ভগৱান কৃষ্ণক কেতিয়াবা যোগী, কেতিয়াবা ভোগী, এই দুইটা ৰূপত নাৰদে দৰ্শন কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এই অধ্যায়টোৰ সৌন্দৰ্য বোধ হৈছে ঈশ্বৰৰ কৰুণাৰ সৌন্দৰ্য। নাৰদ যেতিয়া গৈ পালে, ভগৱন্ত প্ৰভুৱে নাৰদক যি শ্ৰদ্ধা, যি আশা, আন্তৰিকতাৰে আসনতে বহুৱাই নাৰদৰ প্ৰতি অতিথিৰ ৰূপে কৃষ্ণই যি সেৱা আগবঢ়াইছে, ইয়াত ভগৱন্তৰ অপাৰ কৰোণা সুস্পষ্ট ৰূপত, জগতৰ প্ৰতি ঈশ্বৰ কৃষ্ণই ভকতৰ প্ৰতি যি
তেওঁৰ অতিথিৰ প্ৰতি ভক্তৰ প্ৰতি তেওঁ যি অপাৰ শ্ৰদ্ধা অপাৰ কৃপা তাক শক্তিশালী ৰূপে এইটো খণ্ডত গুৰুজনে আপোনালোকে এই অধ্যায়টোৰ আমি ৰূপক আৰু সৌন্দৰ্যবোধৰ আলোচনা কৰোঁতে ইয়াৰ পৰা টুকিয়ানা কেইটামান মূল কথা এনেকুৱাও হ'ব পাৰে যে নিৰাকাৰত সাকাৰ ৰূপ আমি আগতেই কৈছো যে শংকৰদেৱৰ দত্তৰ দৰ্শনে আমাক ঈশ্বৰ প্ৰভুক দুটা ৰূপত দেখুৱাইছে সগুণ সাকাৰ আৰু নিৰ্গুণ নিৰাকাৰ সাধাৰণ মানুহে আমাৰ দৰে মূঢ়মতীসকলৰ বাবে নিৰাকাৰ ব্ৰহ্ম সত্তক বুজি পোৱাত সত্তাক বুজি পোৱাটো অকণ কঠিন কাম জটিল কাম কিন্তু নিৰাকাৰ ব্ৰহ্মতত্ত্বক আপোনাৰ মোৰ মনত জাগৃত কৰিব পৰাকৈ ভগৱন্ত প্ৰভুৰ সগুণ সাকাৰ আৰু সুন্দৰ ৰূপটো প্ৰকাশ কৰি তাৰ এক ৰূপক আৰু সৌন্দৰ্যবোধেৰে ভক্তিক সহজে উপলব্ধ কৰিব পৰাকৈ আমাৰ মনক পৰিৱৰ্তন কৰিছে এই অধ্যায়টোৱে। এই অধ্যায়ত আমি আন এটা বিষয় উপলব্ধি কৰিব পাৰিছো যে গুৰু শিষ্যৰ পৰম্পৰা। নাৰদ গুৰু তেওঁৰ জৰিয়তে নাৰদ আমাৰ কাৰণে গুৰু কোনোবাখিনিত এই কাৰণে কাৰণ তেওঁৰ জৰিয়তে আমি নাৰায়ণৰ পৰম সত্তাটো সৃষ্ট সত্তাটোক উপলব্ধি কৰিব পাৰো আৰু আমাৰ শংকৰী পৰম্পৰাৰ যিটো এই প্ৰক্ৰিয়াটোত নাৰদৰ জৰিয়তে কৃষ্ণৰ অপূৰ্ব জ্ঞান ভক্তি আপুনি মই দৰ্শন পাইছো আৰু ইয়াত গুৰুৰ সৌন্দৰ্য বোধটো কোনোবাখিনিত প্ৰকাশ পাইছে আৰু একেবাৰে শেষত ভক্তিৰ দ্বাৰাই যে ঈশ্বৰ দৰ্শন হয় ভক্তিৰ দ্বাৰাই যে আপুনি মই ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰিম যিটো একশৰণ হৰিনাম ধৰ্মৰ এক মূল সত্তা এই সত্তাটোক এই অধ্যায়টোক আমাক স্পষ্টকে বুজাইছে হৰিৰ চৰিত্ৰ অমৃতক সমান যিজনে শুনয় তাক নাহিকে প্ৰমাণ। গতিকে কৃষ্ণৰ লীলা দৰ্শন ভক্তি প্ৰচাৰ আৰু সন্দেহ দূৰ এনেকেইটা উদ্দেশ্যই যদি নাৰদ দ্বাৰকালৈ আহিছিল প্ৰতিটো উদ্দেশ্যই নাৰদৰ ইয়াত সমাধান হৈছে সিদ্ধান্ত হৈছে আৰু কৃষ্ণৰ অপূৰ্ব ৰূপ সৌন্দৰ্যই অপূৰ্ব লীলামালাই ইয়াত কৃষ্ণৰ ৰূপ সৌন্দৰ্য গুণ সৌন্দৰ্য লীলা সৌন্দৰ্য কৰুণা সৌন্দৰ্য এই আটাইকেইটা ভাৱ ইয়াত ইমান সুন্দৰকৈ প্ৰকাশ পাইছে। ইয়াত আটাইতকৈ আমাৰ অন্তৰ স্পৰ্শ কৰি যোৱা সৌন্দৰ্যবোধটো কৰুণা সৌন্দৰ্য বুলি ভাবো। আমাৰ কৰুণা দত্তৰ বাবে যিহেতু ইয়াত নিমন্ত্ৰণ জনাইছে এই কৰুণা শব্দটোক এবাৰ হলেও আমি স্মৰণ কৰিম যে নাৰদ ঋষি তেওঁ দেৱতা তথাপি কৃষ্ণই তেওঁ গুচি আহি আদৰে পাদ্য ঐক্য দি ভক্তৰ দাসময় ভক্ত মোৰ প্ৰাণ ভগৱন্তৰ যিটো ভাৱ মই বিনে ভকতে নিচিন্তে কিছুমান ভকত চকৰে মই নাজানো ভকত সমান মূৰত ভকত সমান প্ৰিয় সখীম কোনো আছে মই মহাভকতৰ গুৰু পাছে পাছে এই তত্ত্ব পুনৰবাৰ আমি এই অধ্যায়টোৰ জৰিয়তে স্পষ্টৰূপে উপলব্ধি কৰিব পাৰিছো। এই অধ্যায়টোৱে আমাক কি শিকালে বুলি যদি আমি অকমান আলোচনা বা বিশ্লেষণলৈ যাওঁ এই অধ্যায়টোৱে আমাক আজিৰ যুগতো এটাই শিকাইছে যে আমি আজিৰ যুগতো মানুহৰ আত্মিক ভাৱতকৈ আমি বাহ্যিকতাটোত কৰবাত নহয় কৰবাত কোনোৱে বেছি গুৰুত্ব দিছো নেকি। আমাৰ দৰে অচিন্তন অভাজনৰ বাবে আমি মানুহৰ বাহ্যিক ৰূপটোক বেছি গুৰুত্ব দিছো। কোন কিমান ধুনীয়া কোন কিমান ধনী কাৰ কিমান প্ৰতিপত্তি কাৰ কিমান সমাজৰ স্থিতি এইটোৱে এখন সমাজত এজন ব্যক্তিৰ স্থান নিৰ্ণয় কৰে। কিন্তু কৃষ্ণ দৰ্শনৰ গভীৰ আধ্যাত্মিক তত্ত্বই আমাক কৈছে বাহিৰ নহয় ব্যক্তিৰ ভিতৰতো চোৱা তেওঁৰ গুণ তেওঁৰ কৰুণা আৰু তেওঁৰ কাৰ্যই আচলতে যে আচল সৌন্দৰ্য নিজৰ ক্ষেত্ৰতো যাতে এই ধাৰণাটো আমি প্ৰয়োগ কৰিব পাৰো এই অধ্যায়টিয়ে আমাক এটা বাট পথ দেখুৱাইছে। এই অধ্যায়টিত ভক্তিৰ যি সাম্যবাদ আজিকালি সাম্যবাদ শব্দটো কৰবাত চলে কোনোবা জ্বলি পকি উঠে কাৰোবাৰ মনত কষ্ট লাগে কিন্তু শংকৰদেৱৰ ধৰ্মত ভক্তিৰ সাম্যবাদ শংকৰদেৱৰ আদৰ্শত সাম্যবাদ বিৰাজমান য'ত ৰজা প্ৰজা সকলো সমান। ঋষি ভক্তিৰ সাম্যতা ইয়াত আমি ইমান সুন্দৰকৈ দেখা পাইছো যে ঈশ্বৰ কৃষ্ণ প্ৰভুৱে নাৰদক তেওঁৰ গৃহলৈ আদৰণি জনাই আসনত বহুৱাই যি সেৱা শুশ্ৰূষা কৰিলে আৰু দ্বাৰকাবাসীৰ প্ৰতিঘৰ গৃহস্থিত তেওঁ কৰা অলৌকিক যিখিনি মায়াই দেখুৱাইছে যে ভক্ত আৰু ভগৱান দুয়ো এডাল সৰল ৰেখাত থকা
এটা বিশ্বৰ সীমাত থকা এটা সত্তা, য'ত যদ্যপি ঈশ্বৰময় কোটি ব্ৰহ্মাণ্ডৰ তথাপি অধীনময় ভকতজনৰ এই বাণীটো সুস্পষ্ট ৰূপত প্ৰকাশ কৰিছে। আৰু একেবাৰে শেষত নামেই একমাত্ৰ মুক্তিৰ পথ, ঈশ্বৰৰ নাম তত্বই আপোনাৰ মোৰ জীৱনৰ শেষ ব্যৱস্থা, পন্থা, আদৰ্শ। ইমান সুন্দৰ ৰূপক এটা শব্দৰে বুজাব নোৱাৰি। গতিকে নাম লোৱাই শ্ৰেয় উত্তম এই সিদ্ধান্তটো নাৰদৰ কৃষ্ণ দৰ্শনৰ জৰিয়তে আপুনি মই আলোচনা কৰিবলৈ, আপুনি মই চিন্তা কৰিব পৰাকৈ, আপোনাৰ মোৰ মন মগজুত ক্ৰিয়া কৰিব পৰাকৈ ইয়াক উপস্থাপন কৰিব পাৰো। গতিকে নাৰদৰ কৃষ্ণ দৰ্শন শীৰ্ষক এই অধ্যায়টি, এই খণ্ডটিত ভগৱন্ত কৃষ্ণ প্ৰভুৰ ঐশ্বৰ্যময় ৰূপ বিভূতি সৌন্দৰ্যৰ মাজত নাৰদৰ মনত থকা অকণমান অহংকাৰ, অকণমান ভাৱ গ্ৰহণক নস্যাৎ কৰি ঈশ্বৰৰ সৰ্বব্যাপিকতাক পুনৰ প্ৰতিষ্ঠা কৰিছে। সকলোৰে অন্তৰত, সকলোৰে হৃদয়ত, সকলোৰে সত্তাত ঈশ্বৰ বিৰাজমান এই তত্ত্ব পুনৰ প্ৰতিষ্ঠা কৰি ঈশ্বৰৰ নাম, ঈশ্বৰৰ সেৱাই যে সৰ্বোচ্চ সেই ধাৰণা প্ৰতিষ্ঠা কৰিছে। এই কথাখিনি কি এই অধ্যায়টোৰ জৰিয়তে আপুনি মই আজিৰ বিষয়বস্তুৰ মাজত আলোচনা কৰি ইয়াৰ সৌন্দৰ্যবোৰক উপলব্ধি কৰিব পাৰো। এই কথাখিনি কি আপোনাৰ সমস্তৰ দৰে মহন্তসকলৰ আজ্ঞা লৈ এইগৰাকী অভাজনে আজিৰ আলোচনাত আপোনালোকৰ প্ৰতি শ্ৰদ্ধাৰে আগবঢ়ালো। আৰু ইমানখিনি কথা, ইমান পৰা কথাখিনি কোৱাত আমাৰ কোনোবাখিনি ধৰা অপৰাধ, আমাৰ কোনোবাখিনি ধৰা অসুবিধা, আমাৰ কোনোবাখিনি ধৰা বঢ়াটোতাৰ বাবে আজিৰ প্ৰভাতিপুৰ সঞ্চালকৰ জৰিয়তে প্ৰতিগৰাকী মহন্তৰ চৰণত ক্ষমা প্ৰাৰ্থনাৰে আবেদন আগবঢ়াইছে। আৰু শেষত এটা ঘনা ইও মোক সেৱা ৰসাৰ কোটি কোটি ঘূৰ অপৰাধনতে কৰো আমি দুৰাশয়, এই হৰিমুখত আশ হেনা মাৰি সমীহ কৃপাময়, সমীহ কৃপাময়, সমীহ কৃপাময়। কৃষ্ণ শংকৰ গুৰু হৰিৰাম।